নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি দেখিছেনে মই লৈ আহিছোঁ একদম এখন কিউট জাতীয় পতাকা আৰু এইখন লৈ আহিছোঁ মই সৰু ল'ৰা-ছোৱালীৰ বাবে তেওঁলোকে একদম ইজি কৰি বনাব পাৰে আৰু আজিকালি স্কুলবিলাকত এনেদৰে বনাবলৈ দিয়ে ঘৰত নহয় জানো আৰু সৰু ল'ৰা-ছোৱালীৰ বাবে বনাবলৈ একদম ইজি কৰি এখন মই লৈ আহিছোঁ কাৰণ বহুত ডিজাইনত বনাব পাৰি মই তেনেকৈ ইমান টানকৈ দেখুৱা নাই যাতে একদম সহজতে অলপ সময়তে বনাব পাৰে হেনেকুৱাকে মই দেখুৱাই দিছোঁ আপোনালোকক আৰু মই এখন লৈছোঁ আৰ্ট পেপাৰ আৰু যেহেতু মই ফেব্ৰিক কৰিছোঁ কাৰণ মোৰ ওচৰত মানে স্কেচ পেন নাছিলে আৰু যদি স্কেচ পেন থাকে তেতিয়াহ'লে জেনেৰেল পেপাৰতো আঁকিব পাৰে ফেব্ৰিক কৰাৰ কাৰণে মই আৰ্ট পেপাৰ লৈছোঁ যাতে ডাঠ হয় আৰু এখন মই দীঘলীয়াকৈ লৈছোঁ এটা জোখত লৈছোঁ বাৰু আৰু দুইখন এনেকৈ জাপ কৰি দিম তেতিয়া বেছি ডাঠ হৈ যাব আৰু ইফালে মই দুইফালে কৰিছোঁ হেতু কাৰণে আৰু আপোনালোকে ইয়াৰ ওপৰত চাৰ্ট পেপাৰো দি দিব পাৰে মানে হোৱাইট কালাৰৰ পেপাৰত চাৰ্ট পেপাৰ ওপৰত ধৰক অৰেঞ্জ চাৰ্ট পেপাৰ দিলে আৰু তলত গ্ৰীণ চাৰ্ট পেপাৰ দিলে আৰু মাজৰখিনিটো হোৱাইটটো হৈয়ে গ'ল তেনেকৈ দিব পাৰে কিন্তু এনেকুৱা ডাৰ্ক কালাৰ চাৰ্ট পেপাৰটো পাবলৈ অলপমান টান হয় মই বিচাৰিছিলোঁ নাই পোৱা হেতু কাৰণে মই ফেব্ৰিকটো দি পেলাই বনোৱাটো মানে ভাল বুলি ভাবিলোঁ হেতু কাৰণে আৰু এইটো দেখিছেনে অশোক চক্ৰটো দিবৰ কাৰণে মই এনেকৈ খপ এটা ব্যৱহাৰ কৰিছোঁ এইটো চেণ্টাৰ বটলৰ খপ হয় যোনে যেনেকৈ দিয়ে তেনেকৈ বনালেই হ'ল গোলটো দি পেলাই এইফালে মই এতিয়া এনেকৈ আঁচকিডাল দি লৈছোঁ তাৰ পিছতে মই ইয়াৰ ওপৰতে দি দিম নীলা স্কেচ পেন দি পেলাই ধুনীয়াকৈ আঁকিছে একদমেই লাহে লাহে আঁকিছে দেই মই ভিডিঅ'টো স্পীড কৰি দিয়াৰ কাৰণেহে স্পীড হৈছে কিন্তু একদম লাহে লাহে আঁকিব লাগিব কাৰণ ধুনীয়া হ'ব লাগিব দেখিবলৈ এনেদৰে মই দুইফালে আঁকি ল'ম কাৰণ জাতীয় পতাকাখনটো দুইফালে একে দেখি থাকি নহয় জানো হেতু কাৰণে দুইফালে আঁকিব লাগিব আৰু এইকেইডাল দিওঁতো একদমেই সাৱধানকৈ দিছোঁ যাতে আৰু এইখিনি আঁকাৰ পিছত এনেকৈ অলপকৈ নীলাকৈ ডিজাইন দি দিছোঁ আৰু এই ডিজাইনটো দিয়াৰ লগে লগে একদমেই মানে বহুত বেছি ধুনীয়া লাগিছে প্ৰথমতেতো এইটো আঁকিবলৈ মই অকণমান টান পাইছিলোঁ কিন্তু নাই একদমেই ইজি হয় মানে সঁচাকৈ বহুত সহজ হয় সৰু ল'ৰা-ছোৱালী এইটো আঁকিব একদমেই ধুনীয়াকৈ পাৰিব আৰু যদি আপোনালোকক দিছে কোনোবাই স্কুলত আঁকিবলৈ তেনেহ'লে আঁকি লৈ যাব পাৰিব দেই আৰু মোৰ ফাইনেলি জাতীয় পতাকাখন ৰেডি হৈ গ'ল আৰু ইয়াততো এডাল ডাণ্ডা দিব লাগিব তাৰ বাবে মই এখন পেপাৰ লৈছোঁ আৰু এই পেপাৰখন অকণমান ডাঠ হয় দেই আৰু ডাঠ পেপাৰ হ'লে বেছি ভাল হয় মানে জেনেৰেল মানে কি হয় নিউজ পেপাৰখন নল'ব অকণমান ডাঠ পেপাৰ এখন ল'ব তেতিয়া ডাণ্ডাডাল বেছি ভাল হয় আৰু এইখন মই এনেদৰে গোল কৰি দিছোঁ একদম মানে টাইটকৈ দিব তেতিয়া মানে ৰৈ যায় ধুনীয়াকৈ নহ'লে পাতল হ'লে হালকা হৈ যাব ন হেতু কাৰণে আৰু এইফালে মই অকণমান আঠা দি পেলাই এডাল চিপকাই দিলোঁ ব্ৰাউন কালাৰটো দি দিছোঁ আৰু কাৰণ ডাণ্ডাডাল ব্ৰাউন কালাৰ দিলে দেখিবলৈ ভাল লাগে হোৱাইট কালাৰো দিব পাৰি বাৰু কিন্তু মই ইয়াত এনেকৈ দিছোঁ তেতিয়া দেখিবলৈ বেছি ভাল লাগিব আৰু এইফালে মোৰ ফাইনেলি সম্পূৰ্ণ জাতীয় পতাকা ৰেডি হৈ গ'ল কেনেকুৱা লাগিছে কমেণ্ট কৰিবচোন দেই জাতীয় পতাকাখন মোৰতো বহুত ধুনীয়া লাগিছে যেন একদম সঁচা এনেকুৱা লাগি গৈছে কালাৰখিনি জাষ্ট কৰিব লাগে আৰু ছবিটো আঁকিব লাগে বাছ হৈ গ'ল জাতীয় পতাকা ৰেডি আৰু এনেকৈ বনাই আপোনালোকে লৈ যাব পাৰে আৰু সৰু শিশুবোৰক মাকহঁতেও বনাই দিব পাৰে বাৰু স্কুললৈ লৈ যাবলৈ মানে কিনি পেলাই লৈ যোৱাতকৈ ঘৰত বনাই লৈ গ'লে বেছি ভাল লাগে আৰু মোৰ জাতীয় পতাকা কেনেকুৱা লাগিছে জনাব আজিলৈ বাই বাই